Hey dears, good morning and welcome back to this video. So, আজি মই তোমালোকৰ কাৰণে পাৰ্ট 2 লৈ আহিছোঁ এনি ক্লাছ 10ৰ এইবাৰ আহিবলগীয়া SSLC 2025ৰ কেণ্ডিডেটছৰ কাৰণে সুখবৰ। চ' তোমালোকক মই অলৰেডি পাৰ্ট 1 মেথামেটিক্সৰ পাৰ্ট 1 দি দিছোঁ, প্ৰায়কেইটা ডিষ্ট্ৰিক্ট ছল্ভ কৰি দিছোঁ, মানে এমচিকিউখিনি লগতে মই লং কুৱেশ্যনখিনি দেখুৱাই দিছোঁ। কিন্তু তোমালোকে যদি মানে মন্তব্য কৰে এনে কমেণ্ট কৰে, তাৰ ওপৰত কমেণ্ট কৰিলে হৈ যাব যে ছাৰ আমাক লং কুৱেশ্যনৰ কমন লাগে প্লাছ ছল্ভ কৰি দিব লাগে। আৰু যদি এইটো কওঁ মই এমচিকিউখিনি জাষ্ট মানে এক্সপ্লেইন নকৰাকৈ অলপ কৰি দেখুৱাই গৈ আছোঁ, কিন্তু যদি তোমালোকে কয় যে এমচিকিউখিনি মানে এক্সপ্লেইনত বা অংক কৰি দেখুৱাই যাব লাগে, তেনেহ'লে মই সেইটো কৰিম। ঠিক আছে, তোমালোকৰ কাৰণে মই বহুত চেষ্টা কৰিছোঁ, লগতে কষ্ট কৰি আছোঁ, বুজি পাইছা। লং মানে ইমান লং মই প্ৰায়কেইটা ডিষ্ট্ৰিক্ট একেলগে সোমাই দি তোমালোকক মই দি আছোঁ, হেল্প কৰি আছোঁ। অ'কে, যদি তোমালোকৰ ভাল লাগে তোমালোকৰ মৰ্জি, লাইক কৰিব পাৰা, শ্বেয়াৰ কৰিব পাৰা, বুজি পাইছা। আৰু এটা কথা কৈ দিওঁ, মই নাম্বাৰটো দি দিওঁ, যদি তোমালোকৰ PDF লাগে। এটা কথা কি জানা, PDF বনোৱাটো বহুতো কষ্ট আছে, তেনেহ'লে মোৰ এইটো নাম্বাৰত হোৱাটছআপ কৰিবা। নাম্বাৰটো মই কৈ আছোঁ 9101057732 9101057732 9101057732। অ'কে, ব'লা আমি ভিডিঅ'ৰ পিনে আগবাঢ়ো। ঠিক আছে, ইয়াত চোৱা, আগতে মই প্ৰায়কেইটা ডিষ্ট্ৰিক্ট দি দিছোঁ, এতিয়া পাৰ্ট 2ত মানে দি আছোঁ। চোৱা এনি কামৰূপ, এইটো ৰুৰেল হয়, মেট্ৰ' নহয়। মেট্ৰ'ত আগতে গুচি গৈছে যে শুদ্ধ বিকল্পটো বাছি ওলা যদি ABC আৰু D ৰাশিকেইটা সমানুপাতত থাকে তেন্তে কি হ'ব। ইয়াত চোৱা, ইয়াততো শুদ্ধ দি আছে, তোমালোকে চাগে গম পোৱা নাই, মই অলপ বুজাই আছোঁ। যদি ABC আৰু D ৰাশিকেইটা সমানুপাতত আছে তেন্তে কোনটো শুদ্ধ হ'ব। চোৱা, প্ৰান্ত বিন্দুকেইটা আগতে মানে পূৰণ কৰা, মানে L লগত D পূৰণ ইকুৱেল টু B লগত C। ক'ত আছে এই চোৱা, L লগত D মানে একেলগ কৰা, এইটোৰ লগত এইটো একেলগ কৰা, এড ইকুৱেল টু BC হৈ গৈছে। অ'কে, তাৰপিছত চোৱা, তলৰ কোনটো এটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ। চ' অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ হ'ব লাগিব। তলৰ কোনটো এটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ। ঠিক আছে, অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ হ'ব লাগিব। এইটো একচুৱেলি অযুগ্ম নহয়, এইটো যুগ্ম হ'ব লাগিছিল ন, যুগ্ম হ'লেহে। চোৱাত কি কৈছে, যুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ হ'ব লাগিব। তলৰ কোনটো এটা যুগ্ম, মই ট্ৰাই কৰি আছোঁ। ইয়াত চোৱা, 60 দি পূৰণ কৰি চাওঁ, 6 6 গুণ কিমান 36, লগত শূন্য কেইটা আছে, দুটা। এইটো হয়তো অযুগ্ম নহয়, এইটো যুগ্ম আছিলে। ঠিক আছে, অ'কে, তাৰপিছত চোৱা, ইয়াতো মানে অলপ ভুল চুল কৰি দি দিছে। সেই বাকীকেইটা কি হয়, বাকীকেইটা কি জানা, বাকীকেইটা হৈছে অযুগ্ম। অ'কে, চোৱা, তাৰপিছত কি আছে এইটো বুজিয়ে পাইছা। তাৰপিছত কৈছে যে উক্তি, ইয়াত মানে কি কৈছে, ইয়াত যে 17 স্কুৱাৰ আৰু 18 স্কুৱাৰৰ মাজত 34টা স্বাভাৱিক সংখ্যা আছে, এইটো শুদ্ধ, এইটো শুদ্ধ। ঠিক আছে, তাৰপিছত কৈছে যে আৰত কৈছে n স্কুৱাৰ আৰু n+1 হোল স্কুৱাৰৰ মাজত টুৱাইছ nটা স্বাভাৱিক সংখ্যা থাকে, মানে এইটোৰ শুদ্ধ ব্যাখ্যা এইটো শুদ্ধ। তাৰমানে ইয়াত কোনটো কৈছে, A আৰু R দুয়োটা শুদ্ধ, ৰং এ ৰং, এ শুদ্ধ কিন্তু R শুদ্ধ, এইটো ৰং, কাৰণ দুয়োটা শুদ্ধ। A আৰু R দুয়োটাই শুদ্ধ, এইটো ৰং, এইটো শুদ্ধ। A আৰু R দুয়োটাই শুদ্ধ, কিন্তু R এৰ শুদ্ধ ব্যাখ্যা, বুজি পাইছা, সেইকাৰণে ডিটো শুদ্ধ। তাৰপিছত আহি যোৱা, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি 420 আৰু 130ৰ গ নিৰ্ণয়ৰ সোপানবোৰ খেলিমেলিকৈ তলত দিয়া ধৰণৰ হয়। যেনেকৈ যে গড় বনাই পেলাই যেনে অংকটো কৰে, মই এইটোক কৈ আছোঁ। ইয়াত কোনটো আগত আহিব, 420 আৰু 130, এইটোৰ শুদ্ধটোতো আৰু ল'ব, আগতটো ডাঙৰটো এইটো, আগত এইটো আহিব, এইটো 1। ঠিক আছে, এক নহয়, দূৰ, এইটো তাৰপিছতো হ'ব, এইটো হ'ব B, তাৰমানে এইটোৰ পিছত এইটো, তাৰপিছত হ'ব এইটো C, 3 ক'ত আছে, 2 1 3 ক'ত আছে, 2 1 3, ইয়ানি C নম্বৰটো শুদ্ধ। ঠিক আছে, C নম্বৰটো কি শুদ্ধ। অ'কে, তাৰপিছত আহি যোৱা ইফ LCM। চোৱা, 5 নম্বৰত কি কৈছে, 5 নম্বৰত কৈছে যে যদি লসাগু AB = 10 আৰু ABৰ গণিতক হয় তেন্তে ABৰ সমান কি হ'ব। চোৱা, A = 10 হ'ব আৰু B = কি হ'ব, 2 হ'ব। ABৰ গুণিতক হয় পূৰণ,
ঠিকেই আছে এইটো বি নম্বৰটো শুদ্ধ তাৰপিছত চোৱা একচুৱেলি মই এক্সপ্লেইন কৰি গ'লে গোটেই লং হৈয়ে থাকিব হৈয়ে থাকিব তোমালোকে যদি কোৱা যেন এক্সপ্লেইন বুজাই দিব লাগে তেনেহ'লে মই বুজাই দিম চোৱা ইয়াত যেন আৰম্ভ কৰিছে যেন ইয়াত এটা ডিষ্ট্ৰিক্টৰ নহয় গোটেইকেইটা ডিষ্ট্ৰিক্ট দি দিম আৰু যিমানটা পাৰোঁ বুজি পাইছে মই ভাবোঁ তোমালোকৰ 3-4 ঘণ্টাৰ ভিডিঅ' মই দি দিলোহেঁতেন কিন্তু বৰিং হৈ যাব সেইকাৰণে মই 3-4 ঘণ্টাত নাযাওঁ যদি বেছি হৈ যায় তেনেহ'লে মই শ্বৰ্টকাটত অলপ দি দিম মানে 1-2 ঘণ্টাৰ ভিতৰত দি দিম ঠিক আছে So if alpha and beta so অসমীয়াটো চোৱা যে যদি একচুৱেলি এইটো নহয় আমি আছামিজ মাধ্যমৰ ষ্টুডেণ্টৰ কাৰণেহে হেল্প কৰিছোঁ আৰু ইংলিছ মাধ্যমৰ যদি বুজি পায় তেনেহ'লে ভাল তোমালোকে ইংলিছ মাধ্যমত কোনোবা ষ্টুডেণ্ট যদি থাকা মোক ক'বা যে তোমালোকৰ অলপ হেল্প হয় ঠিক আছে যদি আলফা আৰু বিটা px = 4x² + 3x + 7 = 0 বহুপদৰ শূন্য হয় তেন্তে আলফা 1/α + 1/βৰ মান কি হ'ব এটা মানে হোমষ্টেট দিয়া আছে বুজি পাইছে ইয়াৰ পৰা শূন্য ওলাই তাৰ পিছত অংক কৰিব লাগিব তাৰ মানে শুদ্ধটো থাকিব -3/7 ওকে তাৰ পিছত আহি যোৱা যদি px = x³ - 6x² + 11x - 6 বহুপদৰ শূন্য কেইটা গুণফল 4 হয় অলৰেডি দিয়ে আছে তেনেহ'লে ইয়াৰ মান কিমান হ'ব ইয়াৰ মান বহাই দিলে অংকটো হৈ যাব b / 3/2 যদি px² - 2x + 3p = 0 দীঘাত সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা হয় ঠিক আছে alpha beta = alpha and beta তার মানে শুদ্ধটো হ'ব 2/3 তলৰ ৰৈখিক সহ সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা ইয়াত কোনটো কেইটা শুদ্ধ আৰু কোনটো কেইটা ভুলৰ কথা কৈছে হে যে 3x + 2x = 5 2x + 3 = 5 ওকে দুই নম্বৰত কৈছে 4x - 3y = 9 4x - 3y = 8 জোৰ সংগত কিন্তু জোৰ কেইটাতো সংগত আছে ঠিক আছে কিন্তু জোৰ দুই নং জোৰটো অসংগত মানে তো অংক কৰি পেলাই সংগত নহংগত মানে যেনেকৈ যেন একটা সূত্র আছিলে a1 a2 b1 b2 c1 c2 মনত পৰিছে না এৰত কৰিলে হৈ যাব অংকটো বুজি পাইছা তাৰপিছত আহি যোৱা 10 নম্বৰত কি কৈছে 3, -4 আৰু 3, -3,4 বিন্দু সংযোগী ৰেখাখণ্ডৰ মূল বিন্দুত বিভক্ত কৰা অনুপাতটো অংক জামিতা আহি গ'ল একদম ইজি √/(x1 - x2) whole square plus y1 - y2 whole square সূত্র পেলালে অঙ্কটো ওলাই যাবে সূত্রটো কি হবে 1:1 যদি এটা বহুপদৰ শূন্য দুটাৰ যোগফল আৰু গুণফল ক্ৰমে অলৰেডি দিয়ে আছে তেন্তে বহুপদটো হ'ব x² plus 3x plus 2 ওকে মই অঙ্কটো কৰি আছো 11 নম্বৰ ইয়াত কোৱেশ্যনত কি আছিলে চোৱা কোৱেশ্যনত আছিলে কি আছিলে যোগফল -3 আৰু গুণফল 2 ঠিক আছে তেনেহ'লে চোৱা ইয়াত যোগফল यानी আলফা প্লাস বিটা কিমান আছিলে -3 আৰু গুণফল यानी কি আছিলে গুণফল यानी আলফা ডট বিটা কিছিল 2 ঠিক আছে এটাকে x² মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ডট বিটা ঠিক আছে সব একদম ইজি x² ঠাইত x² মাইনাস আলফা প্লাস বিটা মানে কি -3 লগত x প্লাস আলফা ডট বিটা মানে 2 ওকে আমাৰ দিগাত বহুত ওলাই যাব x² মাইনাস প্লাস 3 লগত x পূৰণ কৰা 3x প্লাস 2 এটো কত আছে এটি শুদ্ধ x² এসো x² plus 3x plus 2 c নম্বৰটো শুদ্ধ ওকে তাৰ পিছত আহি যোৱা 12 নম্বৰত কৈছে এটা এপিৰ nতম পদলৈ যোগফল 2n² plus 5n হলে এপিটোৰ ফোৰতম পদটো কি হ'ব ফোৰতম পদটো হ'ব 19 এটো অংক কৰিলে একদম ইজি ওলাই যাব ঠিক আছে বলা আমি তাৰ আগত যাও 13 নম্বৰত কি কৈছে এটা ত্ৰিভুজৰ কালি 10% বঢ়াই দিয়া হল আৰু উন্নতি 10% ৰেহ কৰা হল 10 গতিকে ত্ৰিভুজটোৰ নতুন কালি কি হ'ব 1% ৰেহ হ'ব ঠিক আছে আৰু যদি pxy বিন্দুটো a51 আৰু b-15 বিন্দুটোৰ পৰা সমান্তৰালৱৰ্তী হয় তেন্তে 3x + 2y হ'ব এটো মানে
কৰি মানে সকলো ওলাই যাব ঠিক আছে যদি এ যি হওক এই বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 + x স্কয়াৰ হয় তেন্তে x ৰ মান কি হ'ব 2 হ'ব কি হয় 2 হ'ব এটা বৃত্তক স্পৰ্শ কৰি থকা সমান্তৰিকটো এটা ৰম্বাস হ'ব এটা বৃত্তক স্পৰ্শ কৰি থকা সমান্তৰিকটো এটা কি হ'ব ৰম্বাস হ'ব হয় নিমকি আচলতে নিমকি কোনটা তেনেকুৱা হ'ব cot স্কয়াৰ থিটা - 1/sin স্কয়াৰ থিটাৰ মান কি হ'ব 1 ওকে তাৰ পিছত চোৱা কি কৈছে ওকে কি কৈছে যোৱা এটা বৃত্তৰ এডাল বেহৰ দুই প্ৰান্ত বিন্দুত টনা স্পৰ্শকবোৰ কি হ'ব সমান্তৰাল হ'ব এটা বৃত্তৰ এডাল বেহৰ দুই প্ৰান্ত বিন্দুত টনা স্পৰ্শক মই অলৰেডি কৈ আছো এটা বৃত্তৰ এডাল বেহৰ দুই প্ৰান্ত বিন্দুত টনা স্পৰ্শকবোৰ কি হ'ব তাৰ মই এইখিনি লৈ গৈছো অলৰেডি তো প্যাৰালাল হৈ গৈছে কিন্তু যদি পাৰ কৰি দিওঁ কি হ'ব সেইটো প্যাৰালাল হ'ল ওকে সমান ৰেল লাইনৰ নিচিনা ওকে তাৰ পিছত চোৱা আৰ ব্যাসাৰ্ধযুক্ত আৰু এস উচ্চতাযুক্ত এটা বেলন আৰু এটা শংকুৰ আয়তনৰ অনুপাত হ'ব 3:1 সকলোৱে জানে কোনো এটা ঘটনা ইৰ বাবে PE + PE m bar = x তেন্তে x সমান হ'ব 1 হ'ব এটা 100% ঠিক আছে যদি এটা শ্ৰেণীৰ অন্তৰাল উচ্চ সীমা 50 আৰু শ্ৰেণী সূচক 45 হয় তেন্তে নিম্ন সীমা কি হ'ব 40 হ'ব 45 50 40 তাৰ আগত হ'ব 5 বাঢ়ি গৈছে ন উচ্চ সীমা আৰু শ্ৰেণী সূচকটো দিয়া আছে ঠিক আছে তে কিমান হ'ব 40 হ'ব 5 বাঢ়ি গৈছে কমি গৈছে ন 6 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গ এটা আৰু বাহু কেইটা কি স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি হ'ব 6 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটা কি হ'ব 9.5 সেন্টিমিটাৰ স্কয়াৰ ওকে if cos a divided by b যদি cos a = a/b তেন্তে sin a এর মান কি হ'ব √b² - a² divided by b ওকে প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য হ'ব প্ৰথম পাঁচটা 5.6 মাধ্যটো কি হ'ব 5.6 ওকে তাৰ পিছত চোৱা 4x + 3y = 5 আৰু 4x - 3y = 7 সমীকৰণৰ দুটাৰ সমাধানৰ সংখ্যা কি হ'ব 1 হ'ব প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব 5050 প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ যোগফল ঠিকই আছে যোগ কৰিলে ওলাই যাব 5050 ওকে তাৰ পিছত বলা কি কৈছে 27 নম্বৰত ইয়াতে যদি x tan 60 cos 60 sin 60 cos 60 তেন্তে x কিমান হ'ব এটাই দিছে না sin 60 cos 60 ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 1030 ওলাব লাগিব কাটাকাটি কৰাৰ পিছত 10 to 30 ওলাব ন ওকে তাৰ পিছত চোৱা কি কৈছে যদি x + 1 3x 4x + 2 সমান্তৰাল প্ৰকৃতি থাকে তেন্তে x ৰ মান কিমান হ'ব 3 এটা লুডু গুটি এবাৰ মাৰি পঠিয়ালে 9 পোৱাৰ সম্ভাৱিতা খাইছে টোটেল গুটি হৈছে 6টা মানে 6টা ঘৰ থাকে কাৰণ 6 আচ্ছা চোৱাচোন লুডু গুটিত 6ৰ ওপৰত কিবা সংখ্যা আছে নেকি কানা 1 2 3 কানা 2 3 4 5 ছক্কা 6ৰ ওপৰত আছে তে 9 নাই তাৰ মানে 9 নাই মানে কি 0 6 0 মানে কি 0 সম্ভাৱিতা নাথাকিলে তো 0 হ'ব ইমান বুজাই তোমালোকে এটা লাভ নাই ন কাৰণ নাই তেনেহলে কি আছে আৰু এটা কথা লুডু গুটিত যদি 0 পোৱাৰ সম্ভাৱিতা হেতু 0 6 পোৱাৰ সম্ভাৱিতা ঠিকই আছে কিন্তু যদি ওটা 6 পোৱাৰ সম্ভাৱিতা কি 6 পোৱাৰ সম্ভাৱিতা 1/6 হ'ব কাৰণ 6 এটা আৰু টোটাল তলত 6টা ঘৰ থাকিবই ওকে ট্ৰায়াঙ্গেল ABC DE প্যারালাল AC যে হোক এটাৰ শুদ্ধ ব্যাখ্যাটো উত্তৰটো কি হ'ব 0.5 সেন্টিমিটাৰ ওকে তাৰ পিছত বলা যদি এটা বৃত্তৰ পৰিধি এটা বৰ্গৰ পৰিসীমাৰ সমান হয় তেন্তে সিহঁতৰ ক্ষেত্ৰফলৰ অনুপাত কিমান হ'ব 14.11:11 যি হোক এটাত আছে এটা তথ্যৰ মাধ্যম আৰু বহুল ক্ৰমে 33 আৰু 15 তেনে মাধ্য হ'ব কি হ'ব তোমালোকে ট্ৰাই কৰিবাচোন মই পিন কৰি দি দিম তোমালোকে এটা কৰিব পাৰে ওকে তাৰ পিছত চোৱা আৰ ব্যাসাৰ্ধৰ আৰু থিটা ডিগ্ৰী কোণত এটা বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য উলিওৱা বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য θ/360 ডিগ্ৰী 2πr
এটা ঘড়ি মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ এইটো মোষ্ট ইম্পৰ্টেণ্ট অংকটা বিদ্যমান কালি চেপ্টাৰৰ নেকি 5 মিনিটত ইয়াৰ ঘূৰণ সম্পূৰ্ণ হোৱা অংকৰ কালি 3 মাৰ্কৰ আহিব অংকটা আহিলে কিন্তু ইয়াত দিছে এমচিকিউ দি দিছে 1543 ডিভাইডেড বাই 3 সেন্টিমিটাৰ স্কয়াৰ এই অংকটো মই মোৰ ষ্টুডেণ্টক কৰাইছিলোঁ ওকে তাৰপিছত চোৱা 35 যদি ABC আৰু PQR AB ডিভাইডেড বাই QR BC PR CA PQ 10 তেন্তে কি কৈছে হৰৰ সম ঠিকই আছে মানে সিমিলাৰ হ'ব ট্ৰায়াঙ্গেল PQR সিমিলাৰ ট্ৰায়াঙ্গেল CAB ওকে এটা বৃত্তৰ ব্যাসাৰ্ধৰ সমান এডাল যায় কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মাপ হ'ব এটা বৃত্তৰ ব্যাসাৰ্ধৰ সমান এডাল যায় এটা বৃত্তৰ ব্যাসাৰ্ধৰ ঠিক আছে সমান এডাল যায় কেন্দ্ৰত উৎপন্ন কৰা সমান এডাল যায় দ্বাৰা এনেকৈ নীতি থৈ দিছে এটো একদম এটো সমান ঠিক আছে কোণৰ মাপ ঠিকই আছে 60 ওকে বুজি পাইছা না তাৰ পিছত আহি যোৱা ট্ৰায়াঙ্গেল ABC আৰু ট্ৰায়াঙ্গেল PQR এটা 30 ত্ৰিভুজ যদি AB 3 BC 4 আৰু PQ 4.5 সেন্টিমিটাৰ QR কিমান হ'ব QR 6 সেন্টিমিটাৰ এটা 70 কলে অংক কৰিলে ওলাই যাব এটা গণকৰ পৃষ্ঠকলে 54 সেন্টিমিটাৰ স্কয়াৰ হলে গণকটোৰ আয়তন হ'ব 27 সেন্টিমিটাৰ কিউব ওকে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 3 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 9 সেন্টিমিটাৰ সো তোমালোকৰ যদি মোৰ কথা কোৱাটো অলপ প্ৰবলেম হৈছে এডজাস্ট কৰি লোৱা কাৰণ মোৰ ডিঙিটো ভাঙি গৈছে আজি কিমান দিন ধৰি মানে ইমান লং মানে ভিডিঅ'ত যে কথা কোৱাতে থাকো সেইকাৰণে সো যদি AB আৰু C ত্ৰিভুজৰ ABC ৰ অন্তঃকোণ হয় তেন্তে sin B + C দেখিছা ডিভাইডেড বাই 2 ৰ সমান ইয়াৰ শুদ্ধটো কোনটো হ'ব ওকে ৰবা এটো মোষ্ট ইম্পৰ্টেন্ট লং কোৱেশ্চন 2 মাৰ্কৰ আহিব বুজি পাইছা 2 মাৰ্কৰে দিয়ে বেছি ৰবা 1 মিনিট মই চেষ্টা কৰি আছো কৰাই দিব সোৱা কোৱেশ্চনটো কি আছিল মই অলপ বুজাই দিবলৈ চেষ্টা কৰিম এনেকৈ দি আছে কিয় किधर गया बेदर्दी से प्यार का सहारा न मिला आशा बिसराओ मुझको ना दोबारा मिला बेदर्दी से प्यार का পুৱাই ফুল তুলবা তোমাৰ প্ৰেমত মই জানো ফুল বুলি হাতত ধৰিলো গফকে প্ৰেম গাইল মে দিৱানা বড়ে মস্তানি জাষ্ট ফান কৰি যাও বেয়া না বাবা যদি ধেমালি কৰিছে ডোন্ট মাইন্ড ওকে সো কোৱেশ্চনটো হৈছে 11 নম্বৰটো সৰি 40 নম্বৰটো দেখিছে B/C ডিভাইডেড বাই 2 সাইন আছে লগতে এটা মই কৰাই দিবলৈ চেষ্টা কৰি আছো ওকে সোৱা কি আছিল এনেকৈ দিল লিখা নি দে কিয় সলিউশন 40 ওকে সোৱা ত্ৰিভুজ ABC E plus B plus C equal to এটা ত্ৰিভুজৰ মুঠ এৰিয়াৰ মান কিমান 180 ডিগ্ৰী ওকে সব এতিয়া আমি কি কৰিম দুই পিনে দুই ৰে হৰণ কৰি দিম 2 E plus B plus C 180 ডিগ্ৰী এতিয়া সব আমি এক্সট্ৰা কৰিম যেহেতু কোৱেশ্চনত কি দি আছে এনেকৈ দি আছে না এনেকৈ এটো ষ্টাৰত লৈ যাম তাৰ মানে এ এক্সট্ৰা কৰি দিম সোৱা এৰ তলতো 2 বিৰ তলতো 2 তিৰ তলতো 2 মানে ধৰা এটো দেউতাক আৰু এই তিনটা পুতেক এই দেউতাকে তিনটা পুতেক চাব লাগিব বুজি পাইছা এটো ডাঙৰ এটা এক্সট্ৰাকে দুটা এটো এক্সট্ৰা কৰি দি পেলাই অলপ সহাৰে দি আছে ঠিক আছে সো এক্সট্ৰাকে দিছো পিছত প্লাস এই দুটাক হৰু মানে বিয়া পতোৱা নাই এই দুটাক এক্সট্ৰাকে ৰাখি দিছে চাবা বি আৰু সি এক্সট্ৰাকে ৰাখি দিছে মানে দুটাক আছে লগত এইটো দুটাকে কি কৰিছে এটাক মাৰি পেলা মানে মাৰি সৰি এনে হৰু কৰি দিছে মানে দুই কাটি দিছে গমি পাইছা 90 ডিগ্ৰী ওকে বলা তেতিয়া আমি কি কৰিম আগবাঢ়িম এইটো আগত ৰাখি দিয়া B plus C divided by 2 equal to 90 ডিগ্ৰী এটা ফালে লৈ আহা লাত মাৰি পেলালে লাত নাই হাৰ্ডৰে আনা
a by 2 ইফালে আহিলে মাইনাস হৈ যাব বুজি পাইছা ন এটা আমি দুই পিনে কি এড কৰিম ইফালে ইয়াত কি এটা আছে sin s minus a আছে sin s minus okay মিস্টার sin a আছে কাৰণ চোৱা sin লগাই দিছে ন sin লগাই দি পেলাই এটো কি কৰিম a b plus c divided by 2 বুজি পাইছা ন इधर को है सेम sin लगवा 90 डिग्री minus a by 2 okay এতিয়া চাবা এটো জান কি আছে 10 কে ৰাখি দিয়া sin b plus c divided by 2 এটো হতত পৰি গৈছে sin theta minus a হলে কি হ'ব sin 90 degree minus a yani sin 90 degrees minus theta হলে যে এটো হতত পৰিছে মই দেখাই আছে এই যে এটো sin 90 degree a না theta আছিলে বা a আছিলে যে theta থাকে তেনেহলে কি হ'ব sin এর উল্টা cos এটো ইয়াত বহি যাব theta তেনেহলে সেম হ'ব sin এর উল্টা কি cos ইয়াত হবে কি a by 2 লগত থাকিব এটো কত আছে এটো শুদ্ধ উত্তর বুঝে পাইছে cos a by 2 যদি থাকে কোয়েশনত তেনেহলে এটো শুদ্ধ উত্তর ঠিক আছে এটো থাকিব লাগিব কাৰণ এখানে তো দিয়া আছে এইখানে নাই মানে এনেকৈ দিয়া আছে এখানে নাই ওকে কত আছে সব ये पाइ बुझ्यो sin a by 2 নহয় এই যে cos a by 2 এটা মাইনাস sin এটা নহয় মাইনাস cos এটা নহয় সয় যায় cos a by 2 ওলাইছিল দেখিছে যে cos a by 2 ওকে তেমি তার আগত আগবার কি কইছে সব পুৱাই ফুল তুলবা তোমাৰ প্ৰেমত ফুল বুলি হাতত দলো গপককে প্ৰেম হুকাইল so the decimal form of the fraction so 13 divided by twice cube minus twice square ভগ্নাংশটোৰ দশমিক ৰূপ হ'ব 8 something so এটা গোটেইটা মানে কমন লৈ পেলাই 3 to পূৰণ হৈ যাব এনে ঘাত হৈ যাব ঠিক আছে ঘাত নহয় এটা যোগ হৈ পেলাই পিছত স্কয়ার হৈ যাব ঠিক আছে যি হোক মানে পাৱাৰত মানে কনভার্ট হৈ যাব এনি হৰণ হৈ যাব সোয়া সমবাহু ত্রিভুজবোৰ সদায় সদৃশ থাকে সমবাহু ত্রিভুজ কি থাকে সমবাহু ত্রিভুজ সদায় সদৃশ থাকে সমবাহু সমান হ'ব লাগিব ওকে 43 কি কৈছে ইয়াত ইদাৰ কা আহিব যদি এটা বৃত্তৰ পৰিধি কালিৰ সাংগিক মান সমান তেন্তে বৃত্তটোৰ ব্যাস সদায় 4 ইউনিটছ হ'ব ঠিক আছে তাৰ পিছত আহিছে 44 এটা বৃত্তকলাৰ বৃত্তটোৰ কালিৰ 1/3 অংশ বৃত্তকলাটোৰ চাপৰ দৈৰ্ঘ্য কিমান হ'ব চাপৰ দৈৰ্ঘ্য হ'ব 2/3 পাই r ওকে 45 টু ইমান লং পঢ়িলো সো ইয়াৰ শুদ্ধ ব্যাখ্যাটো হ'ব এ আৰু r দুইটাই শুদ্ধ কিন্তু r টো ইয়াৰ শুদ্ধ ব্যাখ্যা হয় ওকে এতিয়া তোমালোকে কোৱেশ্চনখিনি চাই যোৱা মই নিশ্চিত কিয় দৌৰ দিছ বি লাহে যাও ওকে বাট সো মই লং কোৱেশ্চনখিনি সলভ কৰিবলৈ চেষ্টা কৰিম যদি তোমালোকে মোক খোৱা ন ওকে চাই যোৱা পুৱাই ফুল তুলবা তোমাৰ প্ৰেমত মই ফুল বুলি হাতত দলো সো সেড হৈ নাথাকিবা কেতিয়াও ইমোশনাল নহবা পঢ়াৰ চাপটো পৰি পেলাই টেনচন নকৰিবা সদায় মনটো ফুটি ৰাখিবা বুজি পাইছা যদি সেট হৈ যাও বেমাৰ পাই যাব বুজি পাইছা ন ওকে I don't like okay but okay likes me can't avoid la বহুত মজাৰ হয় এনেকুৱা এটা অংক আহিব x আৰু y এটা অংক আহিব এই মাধ্যমৰ এনেকুৱা অংক এটা আছে 14 পইণ্ট কিমানত আছিল না এটো 3 আছিল তোমালোকে এটো যাবে অলপ সৰু হেটো মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত যদি হেটো নিতে এটো দিব পাৰে x এর মান লব লাগে বহুত মজাৰ হয় অংকটো যদি লং কোৱেশ্চন কৰিব লাগে মই তোমালোকক গটিখিনি কৰি দেখাই দিম ওকে বলা তাৰ পিছত কি কৈছে 60 এই অংকটো অলপ চাবাচোন স্ট্ৰাক মানে অংকন হয় বহুত মজাৰ হয় মানে ইম্পৰ্টেন্ট হয় এতলে গোটেই কেটা চাবা হা ঠিক আছে ওকে তাৰ পিছত আমি ক'ত যাও পিছৰ ডিস্ট্ৰিক্ট ওকে সোয়া তাৰ পিছৰ ডিস্ট্ৰিক্টত মই আহি গলো যে কাৰ্বি আংলং কোন কাৰ্বি আংলঙৰ আছে ষ্টুডেন্ট হাত দাঙি দিয়া হে যে মি অলৰেডি ফ্ৰম কাৰ্বি আংলং স্যাৰ তোমালোকক মই এটা কথা কৈ দিম যদি কাৰ্বি আংলং থাকা কাৰ্বি আংলং মানে অমাটাতকৈ ডাঙৰ জিলা হয় বুজি পাইছে বহুত মানে মজা ডিস্ট্ৰিক্ট হয় বুজি পাইছে তাত মানে নেচাৰেল বিউটি যোনটো আছে वाह क्या बात है मजा
হকাৰ ভিয়াং লগত যোৱাৰ আশা আছিল বহুত মোৰ এতিয়াও আছে মোৰ চোৱা ইয়াৰ প্ৰথম কুৱেশ্যনটো কৈছে যদি পি এপচাইলন ইয়ানি আলফা পি এপচাইলন মানে পি এলফা কিউ আৰু পিৰ মান যদি 6 হয় কিউ 30 হয় তেন্তে পি 2 হ'লে কিউৰ মান কিমান হ'ব 10 হ'ব অংকটো কৰি পালে কিমান ওলাব 10 ওলাব ওকে 128 minus 32 minus 8 আনচাৰটো কি হ'ব 2√2 ওকে 23 ঘনৰ এককৰ স্থানৰ অংকটো হ'ল এইটো এনেকৈ 3বাৰ পূৰণ কৰিবা 23 ঘন মানে কি জানা কিউ কেইবাৰ পূৰণ হ'ব এইটো 3বাৰ পূৰণ হোৱাৰ পিছত লাষ্টত কি থাকিব চোৱা 3 3 9 9 3 27 চোৱা মই লাষ্টত 3টো পূৰণ কৰি ট্ৰাই কৰোঁ এটা ইজি ট্ৰিক্স এনেকৈ পূৰণ কৰাতকৈ মানে যিমান ওলাব মই এটা কাম কৰোঁ এই যে এইটো 3 ফোন কৰি চাওঁ 3 3 গুণ 9 9 3 গুণ কিমান 27 27 একাকাৰ স্থানৰ অংক কি আছে 7 মই গ'লো উত্তৰটো এই চোৱা 7 আছে ওকে চোৱা তলৰ কোনযোৰ সহমৌলিক 18 25টো হয় সহমৌলিক তাৰপিছত ভলা 2.35 বাৰ ইজ এটা কি হ'ব এটা পৰিমেয় সংখ্যা চোৱা বাৰ এইটো ৰিটাৰ্ণ আহি থাকিব 35 বুজি পাইছে এইটো বাৰ বাৰ আহি থাকিব সেইকাৰণে এটা পৰিমেয় সংখ্যা হয় বুজি পাইছা যদি ডটত দিয়া থাকিলে নপৰিমেয় হ'লেহেঁতেন 5 নম্বৰটো হ'লে এতিয়া আমি 6 নম্বৰত ভালে যাওঁ আটাইতকৈ সৰু যৌগিক আৰু আটাইতকৈ সৰু মৌলিকে এইটো ক্লাছ 10ত কাটে নেকি বাদ দিয়া 2 তলৰ কোনটো বহুপদ এই খাইছে চোৱা এটা এক্স স্কোৱাৰ আছে এক্স ইয়াতো আছে কিন্তু আছে ৰুট আছে এইটো এক পদ হয় বহুপদ নহয় এইটো এক্স এইটো এক পদে হয় এইটো নহয় এইটো এক পদো নহয় কিন্তু এইটো চোৱা তলৰ কোনটো বহুপদ 2x স্কোৱাৰ প্লাছ চোৱা এক্স এক্সট্ৰা দি আছে বুজি পাইছে ইয়াত এক্সট্ৰা দি আছে এইটো বহুপদ ঠিক আছে চ' ইয়াত উল্টা পাল্টাকৈ দি আছে এইকেইটা মানে এক পদ হয় এক পদ মানে নহয় কেইটামান কিন্তু এইটো বহুপদ হয় বুজি পাইছে এইটো বহুপদ নহয় গতিকে এইটো এক পদত আছে এইটো বহুপদ দুটা ভাগত আছে বহুপদ মানে যেনেকৈ এক্স প্লাছ ৱাই প্লাছ দ্বাৰা জেড এটা দুটা তিনিটা তিন ধৰণৰ আছে যদি এইটো বহুপদ হয় আৰু এইটো কি হয় এক্স ৱাই জেড এইটো দ্বাৰা এক পদ ঠিক আছে কেইটামান নহয়েই ঠিক আছে ভালা তাৰ আগত যাওঁ এক্স স্কোৱাৰ মাইনাছ ৰুট 2 এক্স মাইনাছ 12 বহুপদৰ শূন্যবোৰ হ'ব 3√2 মাইনাছ 2√2 অ'কে তাৰপিছত চোৱা কি আছে কুৱেশ্যনটো 9 নম্বৰত কৈছে যদি এ এক্স কিউব প্লাছ বি এক্স স্কোৱাৰ প্লাছ চি এক্স প্লাছ ডি দীঘাত বহুপদৰ এটা শূন্য হয় তেন্তে আন দুটাৰ শূন্যৰ গুণফল এইটো চি বাই এ চাবা ট্ৰাই কৰিব অংকটো উক্তি বহুপদ 2x স্কোৱাৰ প্লাছ 3x প্লাছ 5ৰ শূন্য দুটাৰ যোগফল -3√2 ঠিক আছে পিছত ষ্টেটমেণ্টত কি কৈছে উক্তিটোত কৈছে 4x কিউব প্লাছ 5x স্কোৱাৰ প্লাছ 3x প্লাছ 2 এটা দীঘাত বহুপদ ইয়াত শুদ্ধটো কি হ'ব জানা যে উক্তি 1 শুদ্ধ আৰু উক্তি 2 অশুদ্ধ হয় মানে প্ৰথমটো শুদ্ধ তাৰপিছতো কি কৈছে ভুল অ'কে যোৱা 11 নম্বৰ যদি 2x প্লাছ y ইকুৱেল টু 2x মাইনাছ y ইকুৱেল টু √8 তেন্তে y ৰ মান কিমান হ'ব ঠিক আছে ওপৰৰ কেইটা কি হৈ যাব জানা যোগ বিয়োগ হৈ যাব চব x প্লাছ y ইয়াত আছে x মাইনাছ y ঠিক আছে গোটেইকেইটা কাটা কৰাৰ পিছত কি হৈ যাব 0 হৈ যাব অ'কে তাৰপিছত বলা কি কৈছে যে x প্লাছ 2y ইকুৱেল টু 0 আৰু 5x প্লাছ ky প্লাছ 7 ইকুৱেল টু 0 সমীকৰণৰ কোনো সমাধান নাথাকিলে এইটো কিউবত k টু দি পাৱাৰ k ইকুৱেল টু 10 চ' এইকেইটা অলপ চাই যোৱাচোন যিকেইটা অলপ মানে প্ৰব্লেম সেইকেইটা মই বুজাই দিম তোমালোকে জাষ্ট চাই থাকা ফ'কাছ কৰা এইকেইটা চাই থাকা অ'কে তাৰপিছত বলা কি কৈছে x স্কোৱাৰ বি এক্স প্লাছ চি সমীকৰণৰ ভেদ নিৰূপক এইটো বি স্কোৱাৰ মাইনাছ 4x এইটো সূত্ৰত পৰি যাব লাগিব এক্সৰ মান নিৰ্ণয় কৰা এক্সৰ মান কেনেকৈ নিৰ্ণয় কৰিম চ' 1 প্লাছ 6 প্লাছ 11 প্লাছ 16 প্লাছ x 148 ঠিক আছে সমান্তৰাল প্ৰকৃতিৰ নিচিনা হৈ গৈছে এইটো সমান্তৰাল প্ৰকৃতিটো ভৰি গৈছে তেতিয়া কি এক্সৰ মান কিমান হ'ব 36 অ'কে 7 28 63 সমান্তৰাল প্ৰকৃতিৰ পৰৱৰ্তী পদটো হ'ব পৰৱৰ্তী পদ কি হ'ব 1 1 2 এইটো অংক আছে MCQত আছে চৰি কি আছে কিতাপত আছে সমান্তৰাল প্ৰকৃতি ঠিক আছে তাৰপিছত এটা সমান্তৰাল প্ৰকৃতিৰ দ্বিতীয় পদ 13 আৰু পঞ্চম পদ 25 সোতৰতম পদ কিমান হ'ব এটা পদ দুটা পদ দিয়া আছে পিছত সোতৰতম পদটো আমাক উলিয়াব লাগে ঠিক আছে তাৰপিছত আহি যোৱা 0,40030 স্থানাংক জ্যামিতিৰ অংক হয় এইটো 12 অ'কে তাৰপিছত আহি যোৱা এবি ৰেখাখণ্ডৰ মধ্যবিন্দু
ইয়াৰ শুদ্ধটোটি কি হ'ব 2,5 12 সেন্টিমিটার বাহুৰ দৈৰ্ঘ্যৰ এটা সমবাহু ত্ৰিভুজৰ উচ্চতা 6√3 সেন্টিমিটার হ'ব ওকে তাৰপিছত বলা দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত কিমান হ'ব 16:8 4 16 আৰু 9 9 81 কালিৰ সূত্ৰৰ নিচিনা পৰিগণে স্কয়াৰত যাবগে ট্ৰায়াঙ্গেল ABC মাইনাস ট্ৰায়াঙ্গেল PQR যদি C = 60 আৰু B = 75 তেন্তে R মান হ'ব 60 70 60 ওকে আৰু যদি tan θ √3 তেন্তে sec θ কি হ'ব কে সিঙ্গল মিঙ্গল টু যদি sin স্কয়ার প্লাস sin স্কয়ার 4 = 1 হয় তেন্তে cos θ প্লাস cos স্কয়ার মান কিমান হ'ব সাগা 0 নে হাফ লাগালে কি হয় 1 হ'ব ঠিক আছে কি আছে ইয়াত কি দিছিল এটো এনসার হয় এটো কি হ'ব লাগিব 1 ওকে তাৰ পিছত বলা যদি cos θ = 4/5 তেন্তে tan θ কি হ'ব 3/4 লং অংক আছে মই এটো তোমালোকক কৰাই দিম যদি কোৱা গুটিকেটা এক্সপ্লেইন কৰি দিবলৈ তেনেহলে দি দিম 4 sec square 87 minus 4 tan square 87 এনসার কিমান হ'ব 4 যদি cos 40 ডিগ্ৰী প্লাস cos sin 30 ডিগ্ৰী তেন্তে x ৰ মান কিমান হ'ব 20 ইয়াত কোৱেশ্চনটোত কি কৈছে ডাইৰেক্ট কৈ দিলে নেকি দুডাল বেয়া ঠিক আছে লাস্ট দুডাল বেজা which of the flowing pairs of lines in a circle can hot be parallel কি হয় দুটা বেয়া এটা বৃত্তৰ যিকোনো বিন্দু টানিব পৰা স্পৰ্শকৰ সদায় এটাই থাকে না এটা বৃত্তৰ যিকোনো বিন্দু টানিব পৰা স্পৰ্শকৰ সংখ্যা এটা বৃত্তত যিকোনো বিন্দু টানিব পৰা স্পৰ্শকৰ সংখ্যা এটা বৃত্তত যি কি কৈছে এটা বৃত্তত যিকোনো স্পৰ্শক ইয়াত টানা ইয়াত টানা ইয়াত টানা ইয়াত টানা টানা মই ধৰ ইয়াতে টানা কি হল এটা স্পৰ্শক এটা টাচ কৰা মানে স্পৰ্শক ওকে এটা বিন্দু যিকোনো বিন্দুত ওকে সমানভাৱে দুটা যায় আৰু এনে অহংক ঠিক আছে এটাৰ শুদ্ধটো 30 ডিগ্ৰী ওকে লং কোৱেশ্চন হয় এটা বৃত্তৰ কালি 38.5 সেন্টিমিটার স্কয়ার বর্গ সেন্টিমিটার ঠিক আছে বৃত্তটোৰ পৰিধি হ'ব 22 সেন্টিমিটার ওকে তাৰ পিছত আহি যোৱা এটা বৃত্তৰ কালি এটা বৰ্গকালিৰ অনুপাত সমান ইহতৰ পৰিসীমাৰ অনুপাত কি হ'ব x√x/2 পিছৰ কোৱেশ্চনত কৈছে the radius of the circle becomes 2 times in the area of the circle will be কিমান টাইম হ'ব 4 টাইম মানে 4 গুণ 4 টাইমস 4 গুণ ওকে এটা লম্ববৃত্তাকাৰ শংকুৰ ভূমিৰ সমান্তৰালৰ সমতলৰ সংকোচত কোৱা হয় ভিত্তিটো কোৱা হ'ব বৃত্তাকাৰ শংকুৰ ভূমিৰ সমান্তৰালৰ সমতলৰ সংকোচক কোৱা হয় যেটাৰ কথা কৈছে দ্বাৰা এটা শংকু ঠিক আছে সমতলৰ ভূমিৰ সদক কি কয় বৃত্তৰ নিচিনা হৈ গৈছে ন এটা শংক ওকে ওকে উল্টা কৰি দিলে আইচ কৰিম ওকে যদি এটা গোলকৰ ব্যাসাৰ্ধ 3 গুণ বৃদ্ধি হয় তেন্তে ইয়াৰ আয়তন বৃদ্ধি হ'ব 27 গুণ গোলকৰ ব্যাসাৰ্ধ 3 গুণ বৃদ্ধি হয় কিন্তু 27 ঠিক আছে 27 হ'ব এটা বেলনৰ ভূমিৰ ব্যাসাৰ্ধৰ উচ্চতাৰ অনুপাত 2:3 যদি বেলনটোৰ আয়তন 1617 সেন্টিমিটাৰ কিউব হয় তেন্তে ইয়াৰ পৃষ্ঠকালি হ'ব 770 সেন্টিমিটাৰ কোনো এটা তথ্যৰ মাধ্য 727 আৰু মাধ্যম 33 হলে 45 হ'ব স্যাৰ তলৰ কোণটো কেন্দ্ৰীয় ভগ্নতাৰ মাপক নহয় বিস্তাৰ ওকে তাৰ পিছত আহি যাও প্ৰথম 8টা গোলক মৌলিক সংখ্যাৰ মাধ্যমা হল প্ৰথম 8টা মৌলিক সংখ্যাৰ মাধ্যমা কিমান হ'ব 8টা ন 0 ফৰ আৰম্ভ কৰিলে ঠিক আছে 9 ওকে তাৰ পিছত আহি যাও 276 আৰু x ৰ মাধ্য 5 আৰু 1816 x ৰ মাধ্য x ৰ y ৰ মাধ্য 10 x আৰু y ৰ মাধ্য 10 তেন্তে y ৰ মান কিমান হ'ব 20 হ'ব তলৰ কোনটো সম্ভাৱিতা নহয় এটা রং 4% 0.3 ঠিক আছে 5/1 কিন্তু কেতিয়াও ওপৰত মানে বেছি নাথাকিব এটা একদম রং মানে রং সম্ভাৱিতা সদায় তলত মানে বেছি থাকে ঠিক আছে তাৰ পিছত আহা এটা হোমনাত 3টা বগা আৰু 4টা ৰঙা আৰু 5টা কলা বল আছে যদি ঠিকভাৱে উলিয়ালে বলটো কলা বা বগা নোহোৱাৰ সম্ভাৱিতা সো আইটো এনেকৈ দি জানা মই অলপ বুজাই দিওঁ 3টা বগা 4টা ৰঙা ঠিক আছে মই চোৱা ইয়াত মই অংকটো কৰি আছো সলিউশন এটা মানে 3টা বগা ৰং ঠিক আছে
ডাইৰেক্ট কৰাই দিওঁ মোনাটোত মুঠ বলৰ সংখ্যা তোমালোকে এনেকৈ কৰিবা হে একদম ইজি পদ্ধতিত এনেকৈ কৰিবা মুঠ বলৰ সংখ্যা কিমান আছে 3টা বগা 4টা ৰঙা আৰু 5টা কলা 3 4 7 7 5 12 কিমানটা আছে 12টা মুঠ কিমানটা সংখ্যা 12 ঠিক আছে এতিয়া চোৱা ইয়াতো এনসাৰটো মই কৈ দিম পিছত কিন্তু মই গোটেইকেইটাৰ এনসাৰ কৰাই আছো আগতে হে না আগতে এইটো এনসাৰ কৰি লওঁ নেকি কি কৈছে যে এটা মোনা 3টা চোৱা কোৱেশ্যনটোত কি কৈছে এটা মোনা 3টা বগা 4টা ৰঙা আৰু 5টা কলা বল আছে যাদৃচ্ছিকভাৱে উলিয়ালে বলটো কলা বা বগা নোহোৱাৰ সম্ভাৱিতা কলা বা বগা নোহোৱাৰ দুটা সেম হৈছে কলা বা বগা নোহোৱাৰ দুইটা আগতে ওলাই লওঁ কলা বা বগা নোহোৱাৰ ঠিক আছে কলা বা বগা নোহোৱাৰ ধৰা 1 নম্বৰ হে কলা নোহোৱা বলৰ সংখ্যা কলা মুঠ কেইটা আছে কলা নোহোৱা 5টা তাৰ মানে 5টা বাদ দিব লাগিব চবা 12ৰ পৰা 5টা বাদ দিয়া কিমানটা থাকে 7 ঠিক আছে ওকে কলা বা বগা নোহোৱাৰ সম্ভাৱিতা এইটো আগতে ওলাই লওঁ এতেকে পি কলা তোমালোকে এনেকৈ এনসাৰটো কৰিবা হে নোহোৱা কিমান হ'ব 7/12 ওকে 7/12 5টা বাদ দিলে কিমানটা থাকে 7/12 ঠিক আছে কলা নোহোৱা পিছত আৰু কৈছে কি এতিয়া আহি যাও বগাত 2 নম্বৰত কি কৈছে বগা নোহোৱা বলৰ সংখ্যা বগা কেইটা আছে বগা আছে 3টা ঠিক আছে বগা 3টা ওকে চাবা তেনেহ'লে কেনেকৈ লিখিবা কেনেকৈ 12ৰ পৰা 3 বাদ দিয়া থাকে কিমানটা ইয়াতে লিখি দিওঁ 3 গ'লে 9 ওকে এতেকে পি কলা নোহোৱা ঠিক আছে কি লিখিম 9/12 এটা কাটিলে 3 দি কাটিলে 3 দি কাটিলে 4 আনসার কিমান ওলাইছে 3/4 ওকে ঠিক আছে বুঝি পাইছে না 3/4 কিন্তু এতিয়া কথাটো হল কলা বা বগা নোহোৱাৰ ঠিক আছে এটা চেষ্টা কৰিলা ঠিক আছে আৰু যদি পুৱাৰ তেনেহলে পুৱাৰ দিবা ঠিক আছে এতিয়া মেইন কোৱেশ্চন এনসাৰটো চাবা মেইন এনসাৰটো এনেকৈ চাবা মই দেখুৱাই আছো হা কলা বা বগা আইছো মেইন यानी মেইন এনসার ঠিক আছে কলা বা বগা ঠিক আছে কলা বা বগা একেলগে কলা বা বগা নোহোৱা বলৰ সংখ্যা ধৰিব পাৰিবা ঠিক আছে কলা বা বগা নোহোৱা বলৰ সংখ্যা মুঠ কিমানটা কলা আৰু বগা কলা আৰু বগা 5 3 কিমানটা 8 ঠিক আছে চাবা কিমানটা সরি 12ৰ পৰা 12 দেখিছে ন 12ৰ পৰা 5 3 কিমান হয় 8 8টা বাদ দিয়া থাকে কিমানটা থাকে 4টা হৈছে এই চাবা এটা হৈছে মেইন আনসার যে এতেকে কি কৰিম যে পি সদায় পি লগাবা হে কলা বগা নোহোৱা শর্টকাটত লিখি দেবা এনেকে আনসার লিখিবা ঠিক আছে কলা বগা নোহোৱা 4/12 4 লগত 4 একবাৰ 12 মাজত 3 বাৰ মোৰ আনসারটো হল 1/3
বুজি পাইছা মজাৰ হয় এতিয়া চোৱা এতিয়া 1/3 কত আছে 1/3 ঠিক আছে এটা শুদ্ধ উত্তৰ ওকে তাৰপিছত 46 একেটা তোমালোকে জাস্ট চাই দিয়া হয় আৰু সমাবিত চেপ্টাৰটো বহুত মজাৰ হয় যদি তোমালোকে কোৱা তেনেহ'লে মই চেষ্টা কৰিম চাই যাওঁ গোটেইখিনি এনেকৈ চাই যাওঁ ওকে ওকে বিছিদায়া মিলাতে আয়রা পার বিছিদায়া মিলাতে ইয়া আমি আহি গ'লো লখিমপুৰ ডিষ্ট্ৰিক্ট ওকে চোৱা তাৰপিছত ডিষ্ট্ৰিক্টৰ আমি কুৱেশ্যনখিনি আলোচনা কৰোঁ লখিমপুৰ ডিষ্ট্ৰিক্ট চোৱা The standard form of 0.000000015 is যে হোক ইয়াৰ প্ৰামাণিক ৰূপটো কিমান হ'ব চোৱা টোটেল 7টা সংখ্যা আছে ইয়াৰ ফালে গুণি চোৱা ইয়াত যদি পইণ্ট দিয়া কেইটা 1 2 3 4 5 6 7 7টা উঠাই দিলে ইফালে পইণ্টটো লৈ আহিলে মাইনাছ হ'ব সেইকাৰণে 10 to the power -10 হ'ব আৰু 1.5 ইয়াত ঠিক আছে তাৰপিছত বোলে কি কৈছে তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ এইটো অযুগ্ম সংখ্যাৰ বৰ্গ হয় তোমালোকে কোনটো হয় 11 12 13 14 15 16 17 ইয়াত যিকেইটা পাৰা ট্ৰাই কৰিবা হা ওকে তাৰপিছত আহি যোৱা যদি এক্সটা মৌলিক সংখ্যা সো তাৰপিছত চোৱা যে এক্সটা মৌলিক সংখ্যা তেন্তে ইয়াৰ উৎপাদকবোৰৰ যোগফল x - 1 চোৱা প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি ঠিক আছে ইয়াৰ শুদ্ধটো বাদ দিয়া পি আৰ লং কৰি লাভ নাই তিনিটা সংখ্যা 3 4 5 অনুপাতত আছে আৰু সিহঁতৰ লসাগু 1200 হলে গসাগু হ'ব 20 ঠিক আছে তিনি ভাগে কাটাকাটি কৰিলে ওলাই যাব ঠিক আছে যদি a 3q + r যদি a এটা যোগাত্মক ইয়াৰ শুদ্ধটো কি হ'ব চোৱা ইয়াৰ শুদ্ধটো যে কোন কেইটা উক্তি অসত্য সি কিউ আর তিনিটা অসত্য তোমালোকে চাই ল'বা ওকে উক্তি 5n সংখ্যাটো 0 ৰে শেষ হ'ব নোৱাৰে য'ত n এটা স্বাভাৱিক সংখ্যা ৰিজনত কৈছে 5ৰ মৌলিক উৎপাদীকৰণত মাত্ৰ 1 আৰু 5 দুটাহে উৎপাদক আছে এটা ঠিকই আছে তাৰ মানে চোৱা a আৰু r দুয়োটাই শুদ্ধ ঠিক আছে r এর শুদ্ধ ব্যাখ্যা হয় আৰু r2 ইয়াৰ শুদ্ধ ব্যাখ্যা হয় ঠিকই আছে হ'ব নোৱাৰে য'ত n টা স্বাভাৱিক সংখ্যা গুড উক্তি যদি k - 1x² + -10x + 3 সমীকৰণৰ এটা মূল আনটোৰ অতিক্ৰম তেন্তে k 4 হয় উক্তি ঠিক আছে কিন্তু r2 শুদ্ধ আৰত কি কৈছে x² + bx + c = 0 a not = 0 সমীকৰণ মূল দুটাৰ গুণফল হৈছে not ওকে এছাৰচন হৈছে এনেকুৱা অংক মানে কি ক'ম আৰু ক্ৰিটিকেল কৰি দিয়া অলপ মানে লখিমপুৰটো অলপ হাৰ্ডেই কাটিছে লখিমপুৰৰ কোন আছে লখিমপুৰৰ ভুক্তভোগী হৈ আছে প্ৰথমতে এছাৰচন মেছাৰচন দি ভৰ্তি কৰি থৈ দিছে ঠিক আছে বলা x = 8 আৰু y = 6 ৰেখাত স্থানাংক অক্ষৰৰ লগত উৎপন্ন কৰা আয়তৰ কালিফৰ্টিত বৰ্গ একক হয় ঠিক আছে পিছত কৈছে যে x = 8 আৰু y = 6 সমীকৰণজোৰৰ অদ্বিতীয় সমাধান আছে আৰু দুইটা দেখোন শুদ্ধ লাগি আছে সো a আৰু r দুইটাই শুদ্ধ কিন্তু r এর শুদ্ধ ব্যাখ্যা নহয় ঠিক আছে সো আকৌ কৈছে উক্তি এ উক্তি সো ইয়াত কি কৈছে যে যি হোক তোমালোকে চাবা ইয়াত কৈছে দুইটাই শুদ্ধ আৰু r এর শুদ্ধ ব্যাখ্যা হয় ঠিক আছে ইয়াত আকৌ সেম এনেকুৱা অংকই ইয়াত কৈছে a আৰু r দুইটা শুদ্ধ আৰু r, এর শুদ্ধ ব্যাখ্যা হয় ঠিক আছে r, এর শুদ্ধ ব্যাখ্যা হয় এটো শুদ্ধ ঠিক আছে সরি ইয়াত মই কৈছে কিয় প্ৰথম 29টা স্বাভাৱিক সংখ্যাৰ মধ্য 15 এটো শুদ্ধ প্রথম এনটা স্বাভাবিক সংখ্যার মধ্য এটো ভুল ঠিক আছে মানে প্রথমটো শুদ্ধ দ্বিতীয়টো ভুল ইয়ার আর দুইটা শুদ্ধ এটা নহয় ইয়ার আর দুইটাই শুদ্ধ কিন্তু এটা নহয় ঠিক আছে তাৰপিছত আহি যোৱা এইটো শুদ্ধ এই শুদ্ধ কিন্তু আৰু শুদ্ধ ঠিক আছে এটা শুদ্ধ সেইকাৰণে আর দিয়ে আছে চোৱা ওপৰৰ লেখটোৱে নিৰ্দেশ কৰা বহুপদটোৰ পূৰ্ণবোৰ হ'ল চোৱা ইয়াত কি কৈছে যে কোনটো -3 -1 -2 চোৱা ইফালে আহিলে তো মাইনাস হ'বই -3 ঠিক আছে পিছত কি হ'ব -1 সিধা হৈ গৈছে 2 একদম শুদ্ধ চোৱা মই কৈ আছো এটো +1 এটো +2 তো -1 -2 to -3 ঠিক আছে 3 দেখিছা -1 পিছত 2 ওকে তাৰ পিছত আহি যোৱা প্ৰথম এনটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ গড় কেৱল সিঙ্গেল n ওকে তাৰ পিছত বলা কি কৈছে যে
kx equal to y plus 2 আৰু 6x equal to twice y plus 3 সমীকৰণজনৰ অসীমংখ্য সমাধান থাকিলে k ৰ মান হ'ব does not exist কোনো মান নাথাকে ওকে তাৰপিছত আহি যাওঁ ওপৰৰ সমীকৰণজোৰৰ প্ৰতিস্থাপন পদ্ধতিৰে যিয়ে হওক এইটো তোমালোকে চাবা ইয়াৰ শুদ্ধত্বটো এইটো ব্যৱহাৰ কৰি সোপানবোৰ খেলি মেলিকৈ তলত দিয়া ধাৰণা ওপৰৰ সমীকৰণটো একদম ইজি হয় এইটো মানে শুদ্ধকে আমাৰ মানে কৰিব লাগিব ঠিক আছে s minus t equal to 3 twice s plus 3 t equal to 36 প্ৰথমত আমাৰ কৰিব লাগিব কি জানা এইটো দেখিছা s is equal to দেখিছা ন কোৱেশ্চনটো ঠিক আছে এইটো যেটো s এট প্ৰথম লম আমি কি জানা s লিখিলে t equal to হেফাল লৈ গ'লে এইটো হয় এক এইটো a মানে এইটো দ্বাৰা মানে এক এইটো হৈ গৈছে হা এক ইয়াৰ পিছত 3 plus t পিছত কি হ'ব আমি কি কৰিম দুভাগ কৰিম ঠিক আছে 1 2 3 ঠিক আছে প্লাস 3 t 36 ঠিক আছে তাৰ পিছত আমি লম 2 t equal to 5 এটা ওলাব ঠিক আছে তাৰ পিছত আমি চাই লম s is equal to 3 plus 5 s মান কি হ'ব 8 তাৰ মানে b2 শুদ্ধ ওকে বুজি পাইছা তাৰ পিছত আহি যোৱা kx square plus 2x is equal to c 2x square plus b এইটো শুদ্ধটো হ'ব 2c ওকে তাৰ পিছত আহি যোৱা তাৰ পিছত কি কৈছে যে যদি a আৰু b alpha আৰু beta x square minus 1 হয় সমীকৰণৰ শুদ্ধটো প্লাস মাইনাস 1 হ'ব স্তম্ভত কৈছে ইয়াত কোনটো শুদ্ধ b যে a2 এর লগত কি কলম 1 এর লগত কি হ'ব 2 ঠিক আছে এর লগত 2 হ'ব আৰু b এর লগত কি হ'ব 4 হ'ব ঠিক আছে কাল্পনিক আৰু c এর লগত কি হ'ব 1 হ'ব বাস্তৱ আৰু সমান আৰু d এর লগত কি হ'ব বাস্তৱ আৰু অপৰিমেয় ঠিক আছে তাৰ মানে শুদ্ধৰ b শুদ্ধটো b তাৰ পাছত আহি যাব 18 50 98 ইয়াৰ শুদ্ধটো 162 ওপৰৰ সমান্তৰাল প্ৰকৃতিৰ মুঠ পদৰ সংখ্যা নিৰ্ণয় কৰিলে অনুৰণ সোপান ওয়াও অংকটো কেনেকৈ হ'ব ঠিক আছে ইয়াৰ শুদ্ধটো 3 হ'ব তাৰ পিছত চোৱা কোৱেশ্চন কেটা চাই যোৱা ওকে তাৰ পিছত চাই যোৱা এনসার কিনি জাস্ট চাই যোৱা হা চাই যোৱা ওরে সোনা জাস্ট সাইডে ফোকাস করা হ্যাঁ উত্তর দিয়ে দিছে ওকে এটা বাকচত 4 আপেলৰ ভিতৰত বেয়া আপেল পোৱা সম্ভাৱিতা 0.035 হলে মুঠ আপেলৰ সংখ্যা হ'ব বেয়া ইয়াৰ পৰা এটা বাদ দিলে কিমান হ'ব 4টাৰ ভিতৰত বেয়া আপেল এইটো ওলাব এইটো অংক কৰিলে একদম ইজি হয় ম্যাথমেটিক্সৰ শব্দটোৰ আখৰবোৰৰ এটা বৰ্ণৰ বাছনি কৰিলে এটা স্বৰবৰ্ণ হোৱাৰ সম্ভাৱিতা কিমান হ'ব স্বৰবৰ্ণ ঠিক আছে ইয়াত স্বৰবৰ্ণ কেইটা আছে মই কৈ দিওঁ স্বৰবৰ্ণ ইয়ানি বল 1 2 3 4 ঠিক আছে 4/11 1 2 3 4 5 6 9 10 11 ঠিক আছে 4/11 বুজি পাইছে স্বৰবৰ্ণ বল বাদ দিলে থাকে কিমানটা 11টা বুজি পাইছে টোটালটো তলত থাকে সেকশন বি আহি যোৱা কি কৈছে সেকশন বি লং কোৱেশ্চন খিনি চাই যোৱা একদম ইজি হয় ঠিক আছে একদম ইজি হয় তাৰ পিছত আহি যোৱা কি কৈছে এটাত কি কৈছে ওকে দেখিছা ন তাৰ পিছত আমি আহি যাম পিছৰ এটা ডিস্ট্ৰিক্টত কি কৈছে তাৰ পিছৰ ডিস্ট্ৰিক্টত কৈছে যেন মাজুলী ওকে তাৰ পিছৰ ডিস্ট্ৰিক্ট यानी মাজুলী ডিস্ট্ৰিক্টত আহি গৈছে শুদ্ধটো বাছি ওলোৱা परदेसी मैंने यारा माने सजाना
परदेसी परदेसी जाना नहीं मुझे छोड़ के চ' ইয়াত কি কৈছে 147 ডিভাইডেড বাই 240 পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃত কিমান দশমিক স্থানৰ পিছত হ'ব ধৰা মই এটা জাষ্ট ওলাই আছোঁ ধৰা এনেকৈ থাকিব হা পিছত শেষ হ'ব কিমান দশমিক স্থানৰ পিছত শেষ হ'ব দশমিকৰ দ্বাৰা এনেকুৱা সংখ্যা থাকিব 1 2 3 4 গৈ এনেকৈ শেষ হ'ব বুজি পাইছা তেনেকুৱা এইটো মানে এনচাৰটো মানে 4টা ঘৰ সেইকাৰণে 4 দিছে বুজি পাইছা তাৰপিছত আহি যোৱা যে -3m + 1 * -3 - m + 1 ওপৰকেইটা যদি আমি যোগ কৰোঁ তেনেহ'লে প্লাছ -3 যে নটৰ মান কিমান হ'ব 2 হ'ব বুজি পাইছা যোগ কৰিলে mm কেনচেল হৈ যাব প্লাছ 1 আৰু 1 থাকি যাব 2 থাকিব ঠিক আছে নটৰ মান কিমান হ'ব 2 একদম ইজি হয় বুজি পাইছা তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় x² টো দ্বিঘাত হ'ব এইটো পূৰণ কৰিলে কি হ'ব দ্বিঘাত হ'ব এইটোতো দ্বিঘাত হ'ব কাটি এইটো যাব কাটি এইটো কাটি যাব কিউবত কিন্তু এইটো দ্বিঘাত নহয় এইটো কিউবেতে থাকিব x আৰু x² x কিউব থাকিব গতিকে কিউব থাকিলে এটা নহ'ব বুজি পাইছা অংক কৰিলে গম পালোহেঁতেন cosec 3x যি এইটো অংকুচনৰ এনচাৰটো হ'ব 29 অ'কে আৰু 3x² + 6 = 9 সমীকৰণটো যোগাত্মক মূলটো হ'ব 5 অ'কে চ' এইকেইটা চাই যোৱাচোন যিকেইটা অসুবিধা থাকে মই অলপ বুজাই দিম লাগিলে হে অ'কে মাজুলী ডিষ্ট্ৰিক্টৰ পিনে আহি পেলাই এইকেইটা অংক অলপ চাই যাওঁ প্ৰায়কেইটা ৰিটাৰ্ণ মাৰিছে যিটো ৰিটাৰ্ণ আহি গৈছে আগতে এবাৰ পাইছিলোঁ চ' এটা কথা মনত ৰাখিব MCQ কেইটা অলপ ৰিটাৰ্ণ মাৰিছে এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয় আৰু MCQ কি কমন দিম বুজি পাইছা MCQ তোমালোক গোটেইকেইটা চাই ল'বা ঠিক আছে চাই যোৱা এইটো ৰিটাৰ্ণ আহিছে আগতে এবাৰ পাইছিলোঁ প্ৰায়কেইটাই ৰিটাৰ্ণ মাৰিছে ন এইটো ৰিটাৰ্ণ মাৰিছে মই কি মাজুলী ডিষ্ট্ৰিক্ট এবাৰ চাইছিলোঁ নেকি কোনটো ডিষ্ট্ৰিক্ট চাই আছে কোৱাচোন নহয় চোৱাই নাই অ'কে তাৰপিছত আহি যোৱা এই কুৱেশ্যনত কৈছে কি 15 নম্বৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াত ওলাব কৈছে কি সীমা আৰু নিৰ্মীমাৰ যোগফল ওলাব কৈছে ঠিক আছে 50তকৈ বেছি 7 যিয়ে হওক কুৱেশ্যনখিনি আগত চাই লোৱা হ'ব বাৰু 4 ঠিক আছে তলৰ কোনটো এটা ঘটনাৰ সমৰ্পিত হ'ব নোৱাৰে মাইনাছ টকাটো এইটো ডাইৰেক্ট উঠাই দিছে কিতাপত আছে 15.1 নেকি এইটো 4 চেণ্টিমিটাৰ এইটো চ' ইয়াত কি কৈছে যদি 13 60484 হৰণ কৰিব পাৰে তেন্তে 13 78 হৰণ কৰিব পাৰে ঠিক আছে এইটো একচুৱেলি শুদ্ধ হয় হা ধৰা পি মৌলিক যদি পি এ স্কোৱাৰক হৰণ কৰে তেন্তে পি এ এক হৰণ কৰিব য'ত এ এটা যোগাত্মক হ'ব লাগে এইটোতো শুদ্ধ তাৰ মানে দুয়োটা শুদ্ধ এ আৰু আৰ দুয়োটাই শুদ্ধ কিন্তু আৰ এৰ প্ৰকৃত ব্যাখ্যা অ'কে ইয়াত চোৱা ইয়াত কি কৈছে এটা পেঞ্চিলৰ থোপৰ তলৰ পৰা ওপৰলৈ 9টা শাৰী থাকিব এইটো শুদ্ধ পিছত কৈছে কি এটা এপিৰ প্ৰথম এণ্টা পদৰ যোগফল আৰটো ভুল তাৰ মানে সেইকাৰণে কৈছে এ সত্য আৰু আৰ সত্য ঠিক আছে বলা তাৰ পিছত যাওঁ এটা কাম কৰাচোন MCQখিনি চাই থাকা মই আৰু কিমান কথা ক'ম ঠিক আছে এক্সপ্লেইনত বুজাই দিলে লাগিলে গোটেইকেইটা বুজাই দিম তোমালোকে ক'বা হা